হেল্ল' ৱেলকাম এভৰিৱান। আজিৰ পৰা আমি অসম বুৰঞ্জী ষ্টাৰ্ট কৰিব লৈছোঁ। অসম নামটোৰ উৎপত্তি ফাৰ্ষ্ট পইণ্ট আপোনালোকে নোট কৰি ল'ব। পিছত অসম নামটোৰ উৎপত্তি সম্পৰ্কে বেলেগ বেলেগ মত দাঙি ধৰা বহুতো লিখিত তথ্য পোৱা যায়। প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাগজ্যোতিষ আৰু কামৰূপ এই দুয়োটা নাম প্ৰাচীন অসমৰ বাবে ব্যৱহাৰ কৰা হৈছিল। প্ৰাগজ্যোতিষপুৰত প্ৰাগৰ অৰ্থ হৈছে পূৰ্বৰ বা পূব, আৰু জ্যোতিষৰ অৰ্থ হৈছে তৰা বা জ্যোতিষ শাস্ত্ৰ, মানে পূব জ্যোতিষ শাস্ত্ৰৰ চহৰ, আৰু এই বিৱৰণী দিছিল এডৱাৰ্ড গেইটে। কামৰূপ নামৰ উৎপত্তি সম্পৰ্কীয় কাহিনীটোত দেৱী সতীৰ কথা আছে। পিতৃদক্ষই তেওঁৰ স্বামী শিৱক কৰা অপমানটোৰ বাবে সতীয়ে মৃত্যুক আঁকোৱালি লৈছিল। এই ঘটনাটোৰ পৰা ক্ষুব্ধ হৈ শোকাতুৰ ভগৱান শিৱই তেওঁৰ পত্নীৰ মৃতদেহ কান্ধত লৈ গোটেই পৃথিৱীত বিচৰণ কৰি ফুৰিছিল। শিৱক শান্ত কৰিবলৈ বিষ্ণুৱে তেওঁৰ চক্ৰেৰে সতীৰ মৃতদেহটো খণ্ড খণ্ড কাটি পেলাই দিছিল। সেই খণ্ডবোৰ য'ত য'ত সৰি পৰিছিল তাত আজি পবিত্ৰ মন্দিৰ দেখিবলৈ পোৱা যায়। আমাৰ কামাখ্যা মন্দিৰো ইয়াৰ এটা উদাহৰণ। কিন্তু শোকত বিহ্বল হৈ থকা শিৱৰ খং ইয়াতে শেষ হোৱা নাছিল। সেয়ে দেৱতাসকলে শিৱক পুনৰ প্ৰেমত পেলাই তেওঁৰ তপস্যা ভংগ কৰিবলৈ প্ৰেমৰ দেৱতা কামদেৱক পঠিয়াই দিলে। কামদেৱ তেওঁৰ অভিযানত সফল হ'ল। তপস্যা ভংগ হোৱাত শিৱৰ খং উঠিল। পিছত তেওঁ কামদেৱক তৃতীয় নয়নেৰে পুৰি ছাই কৰি পেলালে। অৱশেষত কামদেৱে এই ঠাইতে তেওঁৰ পূবৰ ৰূপটো ঘূৰাই পালে, আৰু তেতিয়াৰ পৰা এই ঠাইখন কামৰূপ নামেৰে জনাজাত। তো এয়া আছিল কামৰূপ নামৰ উৎপত্তি। আমি অসম নামটোৰ উৎপত্তি পঢ়িলোঁ, কামৰূপ নামৰ উৎপত্তি পঢ়িলোঁ। ইয়াৰ পিছত আমি অসম। মধ্যযুগৰে পৰা কছাৰী, চুতীয়া আৰু কোচসকল অসমৰ প্ৰধান জনজাতীয় গোষ্ঠী আছিল। 1228 খ্ৰীষ্টাব্দত অসমলৈ অহা আহোমসকলে সম্ভৱতঃ অহোম বা অসম নামটো দিছিল। অসমত মানৰ আক্ৰমণ আৰু তাৰ পিছত 1826 চনত ইয়াণ্ডাবু চুক্তিৰ দ্বাৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দখলৰ ফলত এই ৰাজবংশৰ শাসন কালৰ সমাপ্তি ঘটে। যদিও অসম শব্দটোৰ মূলটো অস্পষ্ট, কিন্তু বিশ্বাস কৰা হয় যে ব্ৰিটিছ উপনিৱেশিকতাৰ সময়ত হোৱা ইংৰাজীকৰণৰ ফলতে আধুনিক অসম নামটো প্ৰচলন হয়। চ' ইয়াত নোট কৰিবলগীয়া আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু, পুৰাণ আৰু তন্ত্ৰপুথিবোৰত প্ৰাচীন অসমখন কামৰূপ নামেৰে জনাজাত। মহাভাৰতত ইয়াক প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ কৰা হৈছে। কৰতোৱা নদীক কামৰূপৰ পশ্চিমতম সীমা হিচাপে উল্লেখ কৰা হৈছে। চ' এইটো হ'ল কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু অসম নামৰ উৎপত্তিৰ। ইয়াৰ পিছত আমি পাৰ্ট 2 কভাৰেজ কৰি যাম।